Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable examor karne Mathsor aji amar part number 16 video. Ajir prothom question to if you subtract 1 by 2 from a number and multiply the result by 1 by 2, you get 1 by 8. What is the number? যদি আমি এটা সংখ্যাৰ পৰা 1 by 2 বিয়োগ কৰোঁ আৰু ফলাফলটো 1 by 2 পৰা পূৰণ কৰোঁ তেন্তে আমি কিমান পাম 1 by 8 আমি এই নাম্বাৰটো উলিয়াব লাগে সাপোজ মই সংখ্যাটো x বুলি ধৰিলোঁ প্ৰথমে আমি ইয়াৰ পৰা কি মাইনাস কৰিম 1 by 2 কৰাৰ পাছত আমি এই ৰিজাল্টটো পালোঁ এতিয়া এই ফলাফলটোক আমি আকৌ 1 by 2 পৰা পূৰণ কৰিব লাগে ফলাফলটো আমি 1 by 2 পৰা পূৰণ কৰিব লাগে আৰু কৰাৰ পাছত যেটো ফাইনেল ৰিজাল্ট হেতু কিমান আহিব 1 by 8 ঠিক আছে যেনেকৈ প্ৰশ্নত আমাক কৈছে তেনেকৈ আমি সমীকৰণটো বনাই ললো এতিয়া আমি x ৰ মানটো উলিয়াব লাগে নাম্বাৰটো আমি x বুলি ধৰিলো তো সমান চিন আছে পূৰণ আছে কটাকটি কৰিব পাৰো 2 পৰা 4 8 বাৰ যাব এতিয়া ইয়াত কি থাকিলে অকল x - 1 by 2 থাকিলে আৰু এফালে কি থাকিলে 1 by 4 ঠিক আছে এই 1 টো লিখি লাভ নাই একৰ লগত এটো পূৰণ কৰিলে এইটোই আহিব এতিয়া x ৰ মান উলিয়াবৰ কাৰণে আমি এই -1 by 2 এফালে ঠেলিব লাগিব +1 by 2 হৈ যাব এতিয়া এটো সলভ কৰিলে আমাৰ x ৰ মানটো আহি যাব এটো ভগ্নাংশৰ যোগ হয় তো আমি তলৰ মানটো সেম কৰিম ইয়াত 4 আছে ইয়াকো আমি 4 বনাম তো ইয়াত 2 পূৰণ কৰিব লাগিব এইটো 4 এইটো 4 এলসিএম কিমান আহিব 4 আহিব ওপৰত চোৱা 1 যোগ 2 1 গুণ 2 মানে 3 হ'ব 2 আৰু 1 x ৰ মান কিমান 3 by 4 এইটোৱে ক্লিয়াৰ নেক্সট কোৱেশ্চন টু ভ্যালু অফ x ইন ইকুৱেশ্যন দিস এই সমীকৰণটোৰ পৰা আমি x ৰ মানটো উলিয়াব লাগে তো ইয়াত চোৱা ইয়াতো x আছে ইয়াতো x আছে তো একেটা আমি একফালে লৈ আনিব লাগিব -4x টো আমি এফালে ঠেলিব লাগিব তো এফালে কিমান 8x আছে আৰু -4x টো এফালে কিমান +4x হৈ যাব এটা সমান চিনৰ পাছত কি থাকিলে 9 এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ তো ইয়াকো আমি এফালে ঠেলিব লাগিব -15 ক যদি আমি এফালে ঠেলো কিমান +15 হ'ব 8x আৰু 4x কিমান হ'ব 12x 9 আৰু 15 কিমান হ'ব যোগ কৰিলে 24 তো x ৰ মান কিমান হ'ব 12 পৰা 24 ক দুবাৰ যাব ঠিক আছে When a number is increased by 105, then it becomes 135% of itself. What is the number? যেতিয়া এটা সংখ্যা 105 বৃদ্ধি কৰা হয় তেতিয়া ই নিজৰ 135% হৈ পৰে আমি সংখ্যাটো উলিয়াব লাগে এই কোৱেশ্চনটো আমি 100% ধৰি কিনি কৰিলে অকমান ইজি হ'ব ক্যালকুলেশনত সাপোজ যেটো নাম্বাৰ আমি উলিয়াব লাগে হেতু মই কিমান ধৰিলো 100% এতিয়া এই নাম্বাৰটো কিমান বঢ়াই দিলে 105 বঢ়াই দিয়াৰ পাছত নিজৰ মানে নাম্বাৰটো নিজৰ কিমান 135% হৈ যায় নিজৰ মানে কাৰ 100% আছিল নাম্বাৰটো তো ইয়াৰে কিমান হৈ যায় 135% তো 100 ৰ 135% যদি মই উলাও কিমান হ'ব 135% হ'ব যেতিয়াও বেসটো 100% থাকে ইয়াৰ যিমান পাৰ্সেন্ট কো হিমানে আহিব ঠিক আছে তো 100% পৰা এতিয়া কিমান হৈ গল 135% তো পার্সেন্টেজৰ হিসাবত যদি মই চাও কিমান পার্সেন্ট বঢ়াই দিলে 35% কিন্তু একচুয়াল মতে নাম্বাৰত কিমান বঢ়াইছিলে 105 তো ইয়াৰ মানটো এটো নহব জানো এতিয়া আমি ইয়াৰ পৰা 1% মানটো উলিয়াম 35 পৰা 105 হৰণ কৰিলে কেইবাৰ যাব 3 বাৰ যাব 3 5 গুণ 15 5 1 কৰিলে 3 3 গুণ 9 আৰু 1 10 ঠিক আছে তো 100% মান কিমান হ'ব নাম্বাৰটো আমি কিমান ধৰিছিলো 100% তো ইয়াৰে মানটো আমি উলিয়াব লাগে 100 into 3 300 এনেকে ক্লিয়াৰ ঠিক আছে এনেকে তোমালোকে কৰিবা আৰু চোৱা বেসিকটো কৰিব পাৰা যদি আমি বেসিকত কৰো কেনে কৰিম সাপোজ নাম্বাৰটো x আছিল এতিয়া কিমান বঢ়াই দিলে 105 তাৰ মানে x + 105 হ'ব বঢ়াই দিয়াৰ পাছত সংখ্যাটো নিজৰ কিমান হৈ যায় 135% নিজৰ মানে কাৰ x আছিল নাম্বাৰটো ইয়াৰে 135% হৈ যায় মানে 135/100 তো এটো কটাকটি কৰিবা
এক্স থকাবোৰ একফালে লৈ যাবা, তেতিয়া এনচাৰটো আহি যাব। এক্সৰ মান ইয়াৰ পৰাও 300 পাবা তোমালোকে, ঠিক আছে। If the selling price of an item is 1/3 of its cost price, then find the profit percentage. যদি সামগ্ৰী এটাৰ বিক্ৰী মূল্য ইয়াৰ ক্ৰয় মূল্যৰ কিমান 1/3 হয়, তেন্তে আমি লাভৰ শতাংশটো উলিয়াব লাগে। যেতিয়াও প্ৰফিট পাৰ্চেণ্টেজ বা লছ পাৰ্চেণ্টেজটো আমাক সোধে, সদায় আমাক কি লাগিব? CP আৰু SP, মানে কিনা দাম আৰু বেচা দাম, মানে কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ। এই দুটা বস্তু যদি আমাৰ থাকে, তেন্তে আমি কিমান পাৰ্চেণ্ট লাভ হৈছে বা কিমান পাৰ্চেণ্ট লোকচান সেইটো আমি উলিয়াব পাৰিম, ঠিক আছে। আৰু এটা কথা, এই দুটাৰ একচুৱেল মানৰ প্ৰয়োজন নাই আমাক, মানে এই দুটাৰ অনুপাতটো থাকিলেও আমি পাৰ্চেণ্টেজটো উলিয়াব পাৰোঁ, ঠিক আছে। তোমালোকে এক্সাম্পল ল'ব পাৰা, ছাপ'জ কষ্ট প্ৰাইচটো 20 ৰুপিজ আৰু চেলিং প্ৰাইচটো 30 ৰুপিজ। এইটো কি টকাত দিয়া আছে, অনুপাতত নাই। এতিয়া কিমান পাৰ্চেণ্ট লাভ হৈছে ক'লে আমি কেনেকৈ উলিয়াম? 20 টকাৰ বস্তুটো আমি 30 টকা চেল কৰিছোঁ, তো লাভ কিমান হৈছে? 10 ৰুপিজ। কিন্তু পাৰ্চেণ্টেজত কিমান? তো তলত কি আহিব সদায়? CP2। লাভ বা লোকচানত যেতিয়াও পাৰ্চেণ্টেজটো সোধে, সদায় ওপৰত তোমালোকে লাভ বা লোকচানটো লিখিবা আৰু তলত সদায় কি? CP থাকিব সদায়। আৰু পাৰ্চেণ্টেজ মানে ইনটু 100। কটাকটি কৰা, 10ৰ পৰা 20ক দুবাৰ যাব, 2ৰ পৰা 50 বাৰ যাব 100, মানে 50% আমাৰ কাৰেক্ট এনচাৰ ইয়াৰ, ঠিক আছে। এতিয়া চোৱা, অনুপাতটো উলিয়াই কিনি কৰিলেও ইমানেই পাবা তোমালোকে। 20 আৰু 30ৰ অনুপাত কিমান? 0 কাটি গ'ল, 2/3। তো কিমান লাভ হ'ল? 1। আৰু CP কিমান? 2। আৰু পাৰ্চেণ্ট মানে ইনটু 100, তো 2ৰ পৰা 150 বাৰ। চ' একেই আহিলে ন। তো সেইকাৰণে মই কি কৈছিলোঁ, যেতিয়াও লাভ বা লোকচানটো পাৰ্চেণ্টেজো সোধে, আমাক CP আৰু SPৰ অনুপাতটো পালে এনচাৰটো উলিয়াব পাৰিম। তো তোমালোকে অকল অনুপাতত ফ'কাছ কৰিবা, একচুৱেল ভেলু নহ'লেও একো প্ৰব্লেম নাই, ঠিক আছে। এইটো তোমালোকে জানিব লাগে। তো ইয়াতো আমি কি কৰিম? অনুপাতটো উলিয়াই ল'ম, কাৰ? CP আৰু SPৰ। এতিয়া এইটো মানে কিমান? 1/3। ইয়াক আমি ঠিক কৰিব লাগিব, এইটো মিক্সত দিয়া আছে। তলত কিমান? 3। 3 1 গুণ 3 আৰু 1টো যোগ কৰিলে 4, মানে ভগ্নাংশত দিয়া আছে। আৰু কম্পেৰিজনটো কাৰ লগত হৈ আছে? চেলিং প্ৰাইচটো 4/3 টাইমছ কাৰ? কষ্ট প্ৰাইচৰ, মানে কম্পেৰিজনটো কষ্ট প্ৰাইচ লগত হৈ আছে। যেতিয়াও এনেকৈ ভগ্নাংশত দিয়া থাকে আৰু যাৰ লগত কম্পেৰিজন হৈ থাকে, সদায় তাৰ মানটো তোমালোকে তলৰ মানটো ধৰিবা, মানে CP কিমান? 3। আৰু ওপৰৰটো 4টো কাৰ মান হ'ব? SPৰ, মানে যাৰ বিষয়ে আমাক দিয়া আছে, ঠিক আছে। এনেকৈ তোমালোকে ডাইৰেক্ট মানটো বহুৱাই ল'বা, হ'ল। মানে CP ইমান আৰু SP ইমান। তো 3 টকাৰ বস্তুটো আমি 4 টকা চেল কৰিছোঁ, তো লাভ কিমান হ'ল? 1। আৰু তলত কি আহিব? CP। আৰু পাৰ্চেণ্ট মান ইনটু 100। 100ক যদি মই 3 পৰা হৰণ কৰোঁ, কিমান পাম আমি? 33.33%। এইটোৱে, ঠিক আছে, ক্লিয়াৰ। নেক্সট কুৱেশ্যনটো, ইফ P is 150% of M, then M is what percent of P plus M? যদি P M-ৰ 150% হয়, তেন্তে M P plus M-ৰ কিমান শতাংশ বা পাৰ্চেণ্ট? পাৰ্চেণ্টেজত যেতিয়াও সোধে, তোমালোকে সদায় অনুপাতৰ মানবোৰ উলিয়াই ল'বা, মানে আমি অনুপাতত ফ'কাছ কৰিব লাগে। কাৰণ ৰেচিঅ'ত যদি মানকেইটা আহে যে, আমি শতাংশটো উলিয়াব পাৰিম। তো ইয়াত চোৱা, P আৰু M আছে, তো আমি P আৰু M-ৰ অনুপাতৰ মানটো উলিয়াই ল'ব লাগিব। এতিয়া যেনেকৈ আগতে তোমালোকে কৰিছিলা, ভগ্নাংশত মানটো কনভাৰ্ট কৰা, এইটো কৰি কিনি যাৰ লগত কম্পেৰিজন হৈ আছে তাৰ মানটো তলৰ মানটো ধৰিলেই হ'ল, আৰু ওপৰৰ মানটো কাৰ হ'ব? যাৰ বিষয়ে আমাক দিয়া আছে। তেনেকৈ আমি কৰিব পাৰোঁ। নহ'লে এটা কাম কৰিবা, এনেকৈ পাৰ্চেণ্টেজত দিয়া থাকিলে সদায় যাৰ লগত কম্পেৰিজন হৈ আছে তাৰ মানটো তোমালোকে 100% ধৰি ল'বা, ঠিক আছে। 100 ধৰিলে হ'ল। এতিয়া ইয়াত কৈছে এই Pৰ মানটো M-ৰ কিমান? 150%, মানে 100ৰ 150% কিমান? 150 হ'ব। তো P আৰু M-ৰ মানটো আমি পাই গ'লোঁ। এতিয়া কটাকটি কৰা, 5 3 গুণ 15, 5 2 গুণ 10। এইটোৱে আমাৰ কি? P আৰু M-ৰ মানটো। এনেকৈ নহ'লে এটা কাম কৰা, 150% মানে কিমান? 150/100। এইটো কটাকটি কৰিলে তোমালোকে 3/2 পাবা। এতিয়া কম্পেৰিজন কাৰ লগত হৈ আছে? M-ৰ লগত। তো M-ৰ মান কোনটো হ'ব? 2টো, তলৰটো এইটো, আৰু ওপৰৰ মানটো কাৰ হ'ব? Pৰ মান। এনেকৈও কৰিব পাৰা, ঠিক আছে। তো এতিয়া আমাক কি সুধিছে? M টো P plus M-ৰ কিমান পাৰ্চেণ্ট? তো তলত কি আহিব? P plus M টো আহিব।
ইয়াৰ এমটো কিমান পাৰ্চেণ্ট ইনটু 100 এইটোৱে তো এম মানে কিমান 2 আৰু পি প্লাছ এম মানে এইটো যোগ কৰা 5 আৰু ইনটু 100 5ৰ পৰা 100 কেইবাৰ যাব 20 বাৰ যাব 2 পূৰণ 20 40% এইটোৱে ঠিক আছে ক্লিয়াৰ এই কুৱেশ্যনটো তোমালোকৰ ট্ৰেপিজিয়ামৰ কুৱেশ্যন তো ফাৰ্ষ্ট আমি ট্ৰেপিজিয়ামৰ বিষয়ে জানিব লাগিব তেতিয়া আমি কুৱেশ্যনটো সলভ কৰিব পাৰিম ট্ৰেপিজিয়ামক অসমীয়াটো ট্ৰেপিজিয়াম বুলিয়ে কয় ঠিক আছে ট্ৰেপিজিয়ামত কি হয় চাৰিটা বাহুৰ ভিতৰত দুটা বাহু সমান্তৰাল থাকে ঠিক আছে সমান্তৰাল মানে পেৰেলেল থাকে সাপোজ মই এটা ট্ৰেপিজিয়াম ড্ৰ কৰিছোঁ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল এইটো যেনেকৈ গৈ আছে এইটো সেম তেনেকৈ গৈ আছে বাকি দুটা বাহু সমান্তৰাল নাথাকে ঠিক আছে এই দুটা সমান্তৰাল নহয় জাস্ট দুটা সমান্তৰাল হ'ব লাগে এইটো আৰু এইটো সমান্তৰাল কিন্তু লেন্থটো সেম নহয় এইটো 4 সেন্টিমিটাৰ হ'লে এইটো 5 হ'ব পাৰে কিন্তু সমান্তৰাল মানে কি দুটাৰ যিটো ডিসটেন্স এই গেপটো দুটা বাহুৰ মাজৰ গেপটো সদায় সমান থাকিব যেনেকৈ এইটো চোৱা সমান্তৰাল ইয়াত যিমান গেপ ইয়াতো হিমানে তো সেম লাইনকে গৈ আছে ইয়াকে আমি সমান্তৰাল বুলি কওঁ ঠিক আছে তো মই ভালকৈ ড্ৰ কৰি দিছোঁ এই দুটা সমান্তৰাল এইটো এটা ট্ৰেপিজিয়াম বাকি দুটা বাহু তোমালোকে যেনেকৈ ড্ৰ কৰিব পাৰা কৰিলে হ'ল কিন্তু সমান্তৰাল হ'ব নালাগে অকল দুটা সমান্তৰাল হ'লে হ'ল এতিয়া এই দুটা সমান্তৰাল বাহুৰ ভিতৰত এটা বাহুৰ মান দিয়া আছে কিমান 10 সেন্টিমিটাৰ সাপোজ ইয়াৰ মানটো 10 সেন্টিমিটাৰ এইটো আমি উলিয়াব লাগে আৰু হাইটটো দিয়া আছে উচ্চতা মানে কি এই দুটা বাহুৰ মাজৰ দূৰত্বটো এইটো কি হাইট এইটো কিমান 4 সেন্টিমিটাৰ হল ক্লিয়াৰ আৰু ইয়াৰ যিটো এৰিয়াটো দিছে কিমান 34 সেন্টিমিটাৰ স্কয়াৰ ট্ৰেপিজিয়ামৰ যিটো এৰিয়া ইয়াৰ ফৰ্মুলা কিমান আছিল হাফ ইনটু সমান্তৰাল বাহু দুটা আমি যোগ কৰিব লাগে ঠিক আছে সাপোজ এইটো এ এইটো বি তো ফৰ্মুলা কি হ'ব a + b আৰু ইনটু হাইট এইটো হ'ল ট্ৰেপিজিয়ামৰ এৰিয়া ঠিক আছে তোমালোকে এটা মনত থবা হাফ ইনটু সমান্তৰাল বাহু দুটাৰ যোগফল ইনটু উচ্চতা আৰু এই ট্ৰেপিজিয়ামৰ যিটো এৰিয়া ইয়াৰ মান দিয়া আছে আমাক 34 হৈ গ'ল এটা ভ্যালু কেটা পুট কৰা आंसर আহি যাব a + b মানে কি এটাৰ মান দিয়া আছে কিমান 10 আমি b ৰ মানটো সাপোজ উলিয়াব লাগে আৰু হাইট কিমান দিয়া আছে 4 সমান 34 তো কটাকটি কৰা 2 পৰা মই 4 কাটি দিলো দুবাৰ আৰু সোৱা সমান চিন আছে তো আকৌ 2 ৰ পৰা আমি 34 17 বাৰ কাটিব পাৰো 2 17 * 34 তো এফালে কি থাকিলে অকল 10 + b থাকিলে আৰু এফালে 17 তো b ৰ মান কিমান 10 টো এফালে ঠেলি দিয়া তো -10 হ'ব 17 পৰা 10 গলে কিমান 7 তো b ৰ মান কিমান 7 সেন্টিমিটাৰ ঠিক আছে এতিয়া চোৱা এইটো সৰু আছিল এইটো ডাঙৰ আছিল সৰুটোৰ মান বেছি হৈ গ'ল ডাঙৰটোৰ মান সৰু হৈ গ'ল একো নাই তোমালোকে 7 টো ইয়াত দি দিয়া 10 টো ইয়াত দি দিয়া একে কথা ঠিক আছে তাৰ মানে আমাৰ আনটো বাহুৰ মান কিমান 7 সেন্টিমিটাৰ ক্লিয়াৰ নেক্সট if 40% of a number is equal to 2/3 of another number what is the ratio of the first number to the second number যদি কোনো সংখ্যাৰ 40% আন এটা সংখ্যাৰ 2/3 সমান হয় তেন্তে প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ আমি অনুপাতটো উলিয়াব লাগে তো ফাৰ্স্ট আমি বেসিকত কৰি লম তাৰ পাছত আমি কেনেকৈ ডাইৰেক্ট কৰিব পাৰো হেতু আমি চাম ঠিক আছে 40% of a number মানে এটা নাম্বাৰ আছে সাপোজ নাম্বাৰটো মই a বুলি ধৰিলো তোমালোকে x ও ধৰিব পাৰা এতিয়া এই নাম্বাৰৰ কিমান পাৰ্সেন্ট 40% আচ্ছা 40% মানে কিমান হয় 40/100 তো কটাকটি কৰিলে এটা শূন্য কাটি গ'ল 2 2 গুণ 4 2 5 গুণ 10 তো ডাইৰেক্ট মই ক'ব পাৰো ন 40% মানে ভগ্নাংশ 2/5 তো এটা সংখ্যা a আছে ইয়াৰ কিমান 2/5 এই মানটো কি ইকুৱেল মানে সমান কাৰ 2/3 মানে 2/3 of another number আৰু এটা নাম্বাৰ আছে মই b বুলি ধৰিলো ইয়াৰ কিমান 2/3 সমান এইটো আমাক দিয়া আছিল আমি ইয়াৰ পৰা প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ কি অনুপাতটো উলিয়াব লাগে তাৰ মানে a আৰু b ৰ অনুপাতটো আমাক লাগে এইটো মানে a/b ৰ মানটো অনুপাত মানে ডিভাইড নহয় জানো তো সোৱা সমান চিন আছে কটাকটি কৰিব পাৰো নেকি 2 2 কাটি গ'ল তো ইয়াত কি থাকিলে অকল ওপৰত a তলত 5 আৰু এফালে b থাকিলে ওপৰত তলত 3 এতিয়া আমাক লাগে a/b এটো ক্ৰস মাল্টিপ্লাই কৰিলে এই b টো ক'ত আহিব ইয়াত আহিব নাহিব 5 ৰ জায়গাত আৰু 5 টো এফালে গুচি যাব আমাক a/b লাগে ন সেই কাৰণে b টো ইয়াত লৈ আনা তো a/b হৈ গ'ল আৰু 5 টো এফালে ঠেলি দিয়া তো 5/3 এইটোৱে 5:3
এনেকৈ আমি কৰিব পাৰোঁ ঠিক আছে। আৰু চোৱা যেতিয়াও এনেকুৱা টাইপৰ কুৱেশ্যন আহে ভেলু যিয়ে নিদিয়ক যদি এটা সংখ্যাৰ ইমানৰ মানটো আন এটা সংখ্যাৰ ইমানৰ সমান বা কেতিয়াবা ছেম দিব, ছেম মানো কি সমানে, তো তোমালোকে ডাইৰেক্ট প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ যিটো অনুপাত ডাইৰেক্ট উলিয়াব পাৰা। যিটো ছেকেণ্ড নাম্বাৰ লগত লাগি আছে কিমান 2/3 এইটো প্ৰথমটোত দি দিবা, আৰু প্ৰথমটোৰ লগত যিটো লাগি আছে এইটো মানে কিমান আছিলে 2/5 আছিলে ন ভগ্নাংশত, তো এইটো ছেকেণ্ডত দি দিবা, বাছ ইমানে। মানে এক্সচেঞ্জ কৰি দিব লাগে, ছেকেণ্ডটোৰ লগত থকাটো প্ৰথমত দিবা, প্ৰথমটোৰ লগত থকাটো ছেকেণ্ডত। এইটোৱে এ আৰু বিৰ অনুপাত ডাইৰেক্ট 2 2 কাটি গ'ল, ইয়াত 1 ইয়াতো 1 থাকিলে, এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিবা এইটো প্ৰথমে 5 × 5 3 × 3 বাছ এইটোৱে এনেকৈ ঠিক আছে, মনত থাকিব। নেক্সট ইয়াৰ মানটো আমি উলিয়াব লাগে, তো ফাৰ্ষ্ট আমি ব্ৰেকেটৰ ভিতৰত থকাবোৰ সলভ কৰিম। -3 যিটো পাৱাৰ আছে ইয়াক আমি পাছত চাম ঠিক আছে, ফাৰ্ষ্ট আমি এইকেইটা সলভ কৰিম। এতিয়া এই গোটেইবিলাকৰ ওপৰত চোৱা পাৱাৰকেইটা নেগেটিভত আছে মাইনাছত, তো আমি পাৱাৰবোৰ প্লাছত কনভাৰ্ট কৰিম, মানে -7টো আমি +7 বনাম, আৰু +7 মানে কি 7 আৰু প্লাছটো আমি নিলিখোঁ ঠিক আছে। তেনেকৈ ইয়াক আমি 4 বনাম, ইয়াক আমি 3 বনাম এনেকৈ। আৰু নেগেটিভ পাৱাৰক আমি পজিটিভত কনভাৰ্ট কৰিবৰ কাৰণে এই মানটোক ৰেচিপ্ৰকেল কৰিব লাগিব, মানে তলৰটো ওপৰত যাব ওপৰতো তলত আহিব, তো এইটো কিমান হৈ যাব 8/5। এতিয়া পাৱাৰটো কিমান এইটো 7 হৈ গ'ল ঠিক আছে। তেনেকৈ এইটো কিমান 5/8 হ'ব, এতিয়া পাৱাৰটো কিমান 4 হৈ গ'ল, আৰু এইটো কিমান 4/1, তলৰ 1টো আমি নিলিখোঁ সেইকাৰণে অকল 4 হ'ব, আৰু পাৱাৰ কিমান +3 হ'ল। এতিয়া চোৱা কটাকটি কৰিম আমি, মানে 8 কি 7 বাৰ পূৰণ হৈ আছে ওপৰত, আৰু তলত 5 কেইটা 7টা পূৰণ হৈ আছে মানে 7 বাৰ, এনেকৈ 5 × 5 লিখিব নালাগে তোমালোকে ঠিক আছে। এনেকৈ তলত 5 7 বাৰ পূৰণ হৈ আছে, আৰু ওপৰত চোৱা 5 কেইটা আছে 4টা, মানে 5 4 বাৰ পূৰণ হৈ আছে, তো 5 4টা কাটি যাব ন, তো তলত 5 কেইটা থাকিব 3টা। তো তোমালোকে ডাইৰেক্ট কৰিবা, চোৱা 5 7টা আছে তলত আৰু ওপৰত 4টা, তো 4টা কাটি দিম মই, তো তলত 5 কেইটা থাকিলে 3টা। তেনেকৈ চোৱা 8 4টা আছে তলত আৰু ওপৰত 7টা, তো 4টা কাটি যাব, তো ওপৰত 8 কেইটা থাকিব 3টা, আৰু এফালে 4³ হ'ল। এতিয়া গোটেইকেইটাৰ পাৱাৰ ছেম, তো মই কি কৰিম 8 × ওপৰত কিমান 4 আছে আৰু তলত কিমান 5, এনেকৈ লিখি কিনি পাৱাৰটো মই হোল কিউব কৰিব পাৰোঁ ন, মানে এই পাৱাৰ 3টো গোটেইকেইটাৰ কাৰণে, ইয়াৰ ওপৰতো আছে ইয়াৰ ওপৰতো আছে ইয়াৰ ওপৰতো আছে ঠিক আছে। তো এইটো আমি এনেকৈ লিখিব পাৰোঁ 8 4 × 32 হৈ যাব, আৰু তলত কিমান 5, আৰু পাৱাৰ কিমান 3। আকৌ চোৱা মেইন যিটো পাৱাৰ এইকেইটাৰ ওপৰত কিমান আছিলে -3, পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰকেইটা কি হয় পূৰণ হয়, হয়নে নহয়। তো 3 3 × 9 মানে 32/5, আৰু পাৱাৰটো কিমান হৈ যাব 3 3 × 9, কিন্তু মাইনাছ আছে সেইকাৰণে -9 এনেকৈ। এতিয়া আমি ইয়াক আকৌ প্লাছত কনভাৰ্ট কৰিম, তো তাৰ কাৰণে ইয়াক ৰেচিপ্ৰকেল কৰি দিয়া, 5/32 হৈ যাব, এতিয়া পাৱাৰটো কিমান হৈ গ'ল 9 হৈ গ'ল, এইটোৱে 5/32, আৰু পাৱাৰ 9 ঠিক আছে, ক্লিয়াৰ। নেক্সট এই সমীকৰণটো আমাক দিয়া আছে, আমি ইয়াৰ পৰা এক্সৰ মানটো উলিয়াব লাগে। তো আমি এটা কাম কৰিব লাগিব, যিমানো এক্সৰ টাৰ্ম আছে এই গোটেইকেইটা একফালে আনিব লাগিব। চোৱা এইফালে এটা x/4 আছে, ইয়াকো আমি এইফালে লৈ যাম ঠিক আছে। তো x + x/2 + x/3, এতিয়া এইটো x/4টো কি একো চিন নাই মানে প্লাছত আছে, তো এইফালে গুচি গ'লে -x/4 হৈ যাব, আৰু ৰাইট ফালে কি থাকিলে অকল 5 হ'ল। এতিয়া ইয়াক আমি সলভ কৰিম, ইয়াৰ তলত কি আছে 1 আছে, একো নাথাকিলে 1 থাকে, তো এই গোটেইবোৰ আমাৰ ভগ্নাংশত দিয়া আছে, তো আমি তলৰ মানবিলাকৰ লসাগু ল'ব লাগিব। 2 3 4, ইয়াৰ যিটো LCM কিমান 12 হ'ব, এই 3টাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো। এতিয়া আমি তলৰ মানকেইটা 12 বনাম, বা তোমালোকে 1ৰ পৰা 12 হৰণ কৰা, 1ৰ পৰা 12ক 12 বাৰ যাব, তো 12 লগত x পূৰণ কৰিলে 12x, এনেকৈও ক'ব পাৰোঁ একেই কথা ঠিক আছে। নহ'লে এই তলৰ মানবিলাকক তোমালোকে LCM লগত ছেম কৰা, তো 1ক 12 বনাবৰ কাৰণে আমি ইয়াত 12 পূৰণ কৰিব লাগিব, তো ইয়াত 12 মানে ইয়াতো 12, তো 12x এনেকৈ। ইয়াক 12 বনাবৰ কাৰণে ইয়াত 6 পূৰণ কৰা, তো ইয়াতো 6x প্লাছ ইয়াক 12 বনাবৰ কাৰণে আমি 4 পূৰণ কৰিম, তো ইয়াতো 4, তো 4x, এফালে মাইনাছ ইয়াক আমি 12 বনাবলৈ 3 পূৰণ কৰিম, তো ইয়াতো 3 3x এনেকৈ ঠিক আছে।
এতিয়া এইকেইটা যোগ বিয়োগ কৰা 12 আৰু 6 বা 6 আৰু 4 কিমান 10 আৰু 12 কিমান 22 এইটো 22 22ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 19 x আৰু তলত 12 এফালে 5 ইয়াৰ তলত কি 1 আছে ক্ৰছ মাল্টিপ্লাই কৰিলে কিমান হ'ব 19x ইকুৱেল টু কিমান 5 12 গুণ 60 তো xৰ মান কিমান 60/19 এইটোৱে ঠিক আছে অপশ্যন এইটো নেক্সট as present age is 4 years more than B's age after 6 years. The sum of the present ages of A and B together is 70 years. What is the present age of B? A ৰ বৰ্তমান বয়সটো 6 বছৰৰ পিছত Bৰ বয়সতকৈ 4 বছৰ বেছি। A আৰু Bৰ বৰ্তমান বয়সৰ যোগফলো আমাক দিয়া আছে কিমান 70 আমি Bৰ বৰ্তমান বয়সটো উলিয়াব লাগে সাপোজ এৰ যিটো বৰ্তমান বয়স মই এ বুলি ধৰিছোঁ আৰু বিৰটো বি ঠিক আছে এতিয়া এই প্ৰথম লাইনটো চোৱা এৰ যিটো বৰ্তমান বয়স মানে এইটো এ ইয়াৰ বিষয়ে আমাক দিয়া আছে এই এটো 6 বছৰৰ পিছত যিটো বিৰ বয়স বিৰ আজি কিমান বি তো 6 বছৰৰ পিছত কিমান বি + 6 নহব জানো এৰ বৰ্তমান বয়সটো বিৰ 6 বছৰ পাছৰ বয়সতকৈ 4 বছৰ বেছি তো ইয়াতকৈ 4 বেছি এনেকৈ এইটো আমাক প্ৰশ্নত দিয়া আছিল ঠিক আছে এৰ বৰ্তমান বয়সটো এ হল আৰু বিৰ কিমান 6 বছৰ পাছৰ বয়সটো কিমান এইটো ইয়াতকৈ 4 বছৰ বেছি এখানে +4 তো এইটো সলভ কৰিলে কিমান হ'ব এই বি টো এফালে লৈ আনা তো -b হ'ব a - b সমান এফালে কিমান থাকিলে 10 মানে এ আৰু বিৰ বয়সৰ যিটো পাৰ্থক্য এইটো 10 বছৰ বুলি আমি ক'ব পাৰো হয় নে নহয় আৰু এটা লাইন আমাক দিয়া আছে সাম মানে যোগফলটো কাৰ এ আৰু বিৰ বৰ্তমান বয়সৰ যোগফল মানে a + b ইয়াৰ মানটো দিছে 70 এতিয়া চোৱা সেম ab এটা মাইনাস এটা প্লাস তো এনেকুৱা টাইপৰ ইকুৱেশ্যন আমি আগতে সলভ কৰিছিলোঁ তো ইয়াৰ পৰা আমি a আৰু b ৰ মানটো ডাইৰেক্ট উলিয়াব পাৰোঁ ঠিক আছে যেতিয়াও সেম ভেৰিয়েবল থাকে এটা প্লাস এটা মাইনাস থাকিলে আমি ডাইৰেক্ট শৰ্টকে কৰিব পাৰোঁ আমাক লাগে b ৰ মান মাইনাসৰ পাছত আছে ন b টো মাইনাসৰ পাছত থকাৰ মানটো আমি কেনেকৈ উলিয়াইছিলোঁ এইটো আৰু এইটো মাইনাস কৰি কিনি আধা কৰিব লাগে 70 পৰা 10 গলে কিমান 60 আৰু ইয়াৰ আধা কিমান 30 তো বিৰ যিটো বয়স কিমান 30 এনেকৈ এৰ যদি বয়সটো সুধি আমি কেনেকৈ উলিয়াইছিলোঁ এই দুটা যোগ কৰি আধা কৰিব লাগে 70 আৰু 10 কিমান 80 ইয়াৰ আধা কিমান 40 এনেকৈ ঠিক আছে মনত থাকিব নেক্সট The length of the bridge which a train 130 meters long and traveling at 45 km/h can cross in 30 seconds. 130 মিটাৰ দীঘল আৰু ঘণ্টাত 45 km/h কিলোমিটাৰ বেগত যাত্ৰা কৰা ৰেলে 30 ছেকেণ্ডত পাৰ হ'ব পৰা দলংখনৰ আমি দৈৰ্ঘ্যটো উলিয়াব লাগে আমি সকলোৱে গম পাওঁ ডিষ্টেন্স ইকুৱেল টু কিমান স্পীড ইনটু টাইম এই ফৰ্মুলাটো আমি জানিব লাগে ইয়াত আমি দলংখনৰ দৈৰ্ঘ্যটো উলিয়াব লাগে লেন্থটো আৰু ট্ৰেইনৰ যিটো লেন্থ মানে ট্ৰেইনখনৰ যিটো দৈৰ্ঘ্য কিমান 130 সাপোজ এইটো কি ট্ৰেইনখন ইয়াৰ দৈৰ্ঘ্য কিমান 130 মিটাৰ এতিয়া এই ট্ৰেইনে ব্ৰিজ এখনক ক্ৰছ কৰিছে আৰু এই ব্ৰিজৰ যিটো লেন্থ এইটো আমি গম নাপাওঁ সাপোজ L মিটাৰ ইয়াৰে মানটো আমি উলিয়াব লাগে যেতিয়া ট্ৰেইনে ব্ৰিজখনক পাৰ কৰিব দুইটাৰে কি হ'ব দৈৰ্ঘ্যটো প্লাস হৈ যাব ঠিক আছে তো টোটাল ডিসটেন্স কিমান হ'ব 130 প্লাস L এইটো হল ডিৰ মানটো সমান স্পীড ট্ৰেইনৰ স্পীড কিমান 45 km/h তো ইয়াক আমি মিটাৰ/সেকেন্ডত কনভাৰ্ট কৰিম ইউনিট কেইটা তোমালোকে চাবা চোৱা ইয়াত সেকেন্ড আছে ইয়াত আকৌ মিটাৰ ইয়াত আকৌ km/h তো ইয়াকো আমি মিটাৰ/সেকেন্ডত কনভাৰ্ট কৰিম ঠিক আছে আৰু যেতিয়াও আমি km/hক মিটাৰ/সেকেন্ডত কনভাৰ্ট কৰোঁ সদায় তোমালোকে 5/18 পৰা পূৰণ কৰিবা ঠিক আছে আৰু মিটাৰ/সেকেন্ড পৰা km/h গ'লে ইয়াৰ উল্টা 18/5 পৰা পূৰণ কৰিব লাগে তো ইয়াত চোৱা km/h আছে আমি ইয়াক মিটাৰ/সেকেন্ড বনাম তো 45 ইনটু কিমান 5/18 হ'ব এটো কি মিটাৰ/সেকেন্ডত আহি গ'ল স্পীডটো ইনটু টাইম কিমান 30 সেকেন্ড হল এটা কটাকটি কৰা 6 5 গুণ 30 6 3 গুণ 18 আকৌ 3 পৰা 45 15 বাৰ যাব তো 5 5 গুণ 25 আৰু 15 25 আৰু 15 পূৰণ কৰা কিমান আহিব কৰি চোৱা তোমালোকে
375 পাবা আৰু এফালে 130 প্লাছ এল তো 130 এফালে ঠেলি দিয়া মাইনাছ হৈ যাব এইফালে তো কিমান হ'ব 245 এইটোৱে আমাৰ দলংখনৰ দৈৰ্ঘ্যটো ইমান মিটাৰ ঠিক আছে নেক্সট সাম অফ দ্য ডিজিটস অফ এ 2 ডিজিট নাম্বাৰ ইজ 9 মানে দুটা অংকযুক্ত সংখ্যাৰ অংকবোৰৰ যোগফলটো কিমান 9 এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে তোমালোকে সদায় অপশ্যন পৰা কৰিবা অপশ্যন পৰা মানে ইজিও হয় আৰু সিম্পল হয় বেসিকত টাইম লাগে আৰু এনেকুৱা টাইপৰ কুৱেশ্যন মই কৰাই থৈছোঁ গোটেই বেসিকত তোমালোকে পাৰিলে গৈ চাবা মই ডেসক্ৰিপশ্যনত লিংকটো দি দিম ঠিক আছে এতিয়া ইয়াত কৈছে অংক দুটাৰ যোগফলটো কিমান 9 পাব লাগে তো তোমালোকে অপশ্যন চেক কৰা অংককেইটা যোগ কৰা 3 আৰু 6 কিমান 9 4 আৰু 5 কিমান 9 2 7 কিমান 9 1 আৰু 8 যোগ কৰিলেও 9 আহিছে গোটেইবিলাকতে আমি 9 পাইছোঁ যোগফলটো তো আমি ক'ব নোৱাৰোঁ কোনটো আমাৰ কাৰেক্ট এনসাৰ হ'ব মানে প্ৰথম লাইনটোৰ পৰা আমি এনসাৰটো ক'ব নোৱাৰোঁ কাৰণ ইয়াতো 9 পাইছোঁ ইয়াতো 9 পাইছোঁ হয় নে নহয় তো আমি নেক্সট লাইনটো পঢ়ি চাম when we interchange the digit যেতিয়া আমি অংকবোৰ ইণ্টাৰচেঞ্জ কৰোঁ মানে এই 6টো ইয়াত যাব 3টো ইয়াত আহিব কৰাৰ পাছত আমি নতুন নাম্বাৰ পাম এই ৰিজাল্টিং নিউ নাম্বাৰটো কি গ্ৰেটাৰ দেন দ্য অৰিজিনেল নাম্বাৰ বাই 27 মানে ডিজিটবোৰ আমি এক্সচেঞ্জ কৰাৰ পাছত নতুন নাম্বাৰ পাম ন এই নতুন নাম্বাৰটো আগৰ নাম্বাৰতকৈ কিমান বেছি 27 বেছি হ'ব লাগিব ঠিক আছে তো চেক কৰা প্ৰথম অপশ্যনটো কিমান 36 অংক দুটা মই এক্সচেঞ্জ কৰিলে কিমান এইটো 63 নহ'ব জানো এইটো হ'ল নতুন নাম্বাৰ এইটো অৰিজিনেলটো তো ইয়াতকৈ এই নতুন নাম্বাৰটো 27 বেছি হ'ব লাগিব বা আমি ক'ব পাৰোঁ এই দুইটা মাইনাছ কৰিলে ইমান পাব লাগে বা ইয়াৰ লগত এইটো যোগ কৰিলে ইমান পাব লাগে তো কৰি চোৱা 6 7 13 3 1 থাকিলে 2 3 5 1 6 মিলি গ'ল ন তাৰ মানে 36টোৱে আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এনেকৈ সেকেন্ডটো চোৱা 45 আছে অংক দুটা এক্সচেঞ্জ কৰিলে কিমান 54 হ'ব তো ইয়াতকৈ এইটো 27 বেছি হৈছে জানো হোৱা নাই কৰি চোৱা মাইনাছ 27 নাহে তো এইটো কাৰেক্ট এনসাৰ নহয় নেক্সট 27 এক্সচেঞ্জ কৰিলে কিমান 72 ইয়াতকৈ এইটো 27 বেছি নহয় ঠিক আছে তো বাকিবোৰ আমাৰ কাৰেক্ট এনসাৰ নহয় এনেকৈ তোমালোকে সিম্পলি কৰিবা বাকি বেসিক মেথডটোৰ কাৰণে তোমালোকে ডেসক্ৰিপশ্যনত লিংকটোত ক্লিক কৰিবা পাই যাবা মই দি দিম ঠিক আছে নেক্সট হোৱাট ইজ দ্য মিডিয়ান অফ দিছ এই নাম্বাৰ সিৰিজটোৰ আমি মধ্যমা উলিয়াব লাগে মধ্যমা বা মিডিয়ান আমি কেনেকৈ উলিয়াইছিলোঁ প্ৰথমে আমি সিৰিজটোক এসেন্ডিং বা ডিসেন্ডিঙত এৰেঞ্জ কৰিব লাগে মানে সৰুৰ পৰা ডাঙৰলৈ নহ'লে ডাঙৰৰ পৰা সৰুলৈ আমি সজাব লাগে আৰু সজোৱাৰ পাছত সদায় মাজৰটোৱে আমাৰ কি হয় মিডিয়ান ইমানে ঠিক আছে তো ইয়াত চোৱা 1/5 কিউব মানে 1/125 নহয় জানো 5 কিউব মানে 5ক 3বাৰ পূৰণ কৰিলে ইমান পাম 1/5 স্কোৱাৰ মানে 1/25 নেক্সট 1/5 নেক্সট 5 স্কোৱাৰ মানে 25 আৰু 5 কিউব মানে 125 এটা ভালকৈ চোৱা সিৰিজটো এই গোটেইকেইটা আমাৰ এসেন্ডিঙতে আছে সৰুৰ পৰা ডাঙৰলৈ 1/125তকৈ ডাঙৰ হয় এইটো এতিয়া চোৱা 1/125টো দেখি আমাৰ ডাঙৰ লাগিব পাৰে বাট ভগ্নাংশত কি হয় ডাঙৰটোৱে আমাৰ সৰু হয় ঠিক আছে কনফিউজন হ'ব নালাগে ইয়াৰ যদি মই 5 গুণ কৰোঁ 5 গুণ মানে 5ৰ পৰা যদি পূৰণ কৰোঁ চোৱা 5ৰ পৰা এইটো কাটি যাব 25 বাৰ তো 1/25 আহিব নাহিব তাৰ মানে 1/125ৰ 5 গুণ কৰিলে এইটো পাম এই নাম্বাৰটো ইয়াতকৈ ডাঙৰ হয় কিমান ডাঙৰ 5 গুণ ডাঙৰ সেইকাৰণে আমি ক'ব পাৰোঁ ন ইয়াতকৈ ডাঙৰ তো সৰুটো আগত থাকিব তাৰ পাছত ডাঙৰটো এইটো আকৌ 1/25ৰ 5 গুণ কৰিলে চোৱা এইটো পাম আমি 1/5 আহিছে নাই তো ইয়াতকৈ এইটো ডাঙৰ হয় মানে ঠিকেই আছে আৰু এনেও ভগ্নাংশ মানতকৈ সদায় এনেকৈ নাম্বাৰকেইটা ডাঙৰে থাকে ইণ্টিজাৰ্ছ নাম্বাৰকেইটা ঠিক আছে এইকেইটা ভগ্নাংশ নাই ন তো এইবোৰতো এনেও ডাঙৰে হ'ব পাছতকৈতো ডাঙৰ ইয়াতকৈতো ডাঙৰ তাৰ মানে এই সিকুৱেন্সটো ঠিকেই আছে এসেন্ডিঙতে দিয়া আছে আমাৰ তো আমি ডাইৰেক্ট মাজৰটোৱে আমাৰ মিডিয়ান নহ'ব জানো উলিয়ালে হ'ল 1 2 3 4 5 6 তো এফালে 3টা এফালে 3টা মাজৰটো এইটো নহয় জানো এতিয়া এই মাজৰটোতো নাই ইয়াত একো তো আমি কেনেকৈ উলিয়াইছিলোঁ ইয়াৰ লগত যিটো লাগি আছে এই দুটা নাম্বাৰটো এইটো যোগ কৰি আধা কৰিব লাগে মানে 1/5 আৰু 5 যোগ কৰি আধা কৰিলে আমাৰ মিডিয়ানটো আহি যাব এনেকৈ ঠিক আছে তো যোগ কৰিলে কিমান 5 + 1/5 এইটো কিমান হ'ব ইয়াকে আমি এনেকৈ লিখিব পাৰোঁ আকৌ 5 1/5 একেই কথা এই লাগি থকা মানেতো প্লাছে বুজায় ঠিক আছে তো ইয়াক ঠিক কৰা 5 5 5 গুণ 25 আৰু 1 কিমান 26 এনেকৈ তো ওপৰৰ মানটো যোগ কৰিলে কিমান আহিব 26/5 আৰু তলত কিমান 2 আছে এইটো মেইন ডিভাইডটো এইটো এটাই নাম্বাৰ হয় তো 26/5 এই ডিভাইডটো যদি মই পূৰণ কৰোঁ তলৰ মানটো কি
ৰেচিপ্ৰকেল হ'ব, ইয়াৰ তলত একো নাই মানে 1 আছে, তো 1/2 হৈ গ'ল এনেকৈ। তো 2ৰ পৰা 26ক 13, ওপৰত 13 তলত 5, এইটোৱে। ঠিক আছে, ক্লিয়াৰ? ষ্টেণ্ডাৰ্ড ফৰ্ম অফ দিছ, এই নাম্বাৰটোৰ আমি ষ্টেণ্ডাৰ্ড ফৰ্মটো উলিয়াব লাগে, মানে প্ৰামাণিক ৰূপত আমি কনভাৰ্ট কৰিব লাগে। ইয়াৰ ওপৰতো মই ছেপাৰেটকৈ এটা ভিডিঅ' বনাই থৈছোঁ, তোমালোকে যদি চোৱা নাই চাই ল'বা। ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু ইউজুৱেল ফৰ্ম, মানে প্ৰামাণিক ৰূপ আৰু সাধাৰণ ৰূপ। ঠিক আছে, এতিয়া একেবাৰে চিম্পল হয়, যেতিয়াও আমাক প্ৰামাণিক ৰূপত কনভাৰ্ট কৰিব দিয়ে, তোমালোকে পইণ্টত ফ'কাছ কৰিবা। পইণ্টটো আমি প্ৰথম যিটো নন জিৰ' ডিজিট, নন জিৰ' মানে শূন্যৰ বাদে যিকোনো অংক হ'ব পাৰে 1ৰ পৰা 9লৈকে, প্ৰথম যিটো নন জিৰ' ডিজিট আহিব তাৰ পাছত আমি পইণ্টটো লৈ যাব লাগে। তাৰমানে এই পইণ্টটো আমি ইয়াৰ পৰা 6ৰ পাছত লৈ যাম। 6টোৱে আমাৰ প্ৰথম নন জিৰ' নহয় জানো, তো কিমান হ'ব 6.4 হৈ যাব। আৰু সদায় আমি 10ৰ পাৱাৰক কনভাৰ্ট কৰোঁ। লেফ্ট টু ৰাইট ফালে গ'লে সদায় পাৱাৰটো কি নেগেটিভ হয়। ঠিক আছে, ৰাইট ফালৰ পৰা যদি মই লৈ যাওঁ পইণ্টটো, তেতিয়া পাৱাৰ পজিটিভ হ'ব। আমি লেফ্টৰ পৰা ৰাইট ফাল লৈ গৈছোঁ, সেইকাৰণে নেগেটিভ। আৰু কেইটা অংক পাৰ কৰিছোঁ, 1 2 3 4 5, সেইকাৰণে 5। তো এইটো আমাৰ কাৰেক্ট এনচাৰ, অপশ্যন ডি। ঠিক আছে। The area of the largest triangle that can be fitted into a rectangle of the length L units and width B units will be, মানে এটা আয়তক্ষেত্ৰ আছে ৰেক্টেংগল, এই ৰেক্টেংগুলত আমি লাৰ্জেষ্ট ট্ৰাইংগল এটা ফিট কৰিব লাগে। ঠিক আছে, সেই ট্ৰাইংগলটোৰে আমি কি উলিয়াব লাগে, এৰিয়াটো। চোৱা, দৈৰ্ঘ্য L একক, লেন্থ কিমান L দিয়া আছে, আৰু প্ৰস্থ কিমান B, ইমান এককৰ মানে আয়তক্ষেত্ৰ এটাত ফিট কৰিব পৰা আটাইতকৈ আমি ডাঙৰ ত্ৰিভুজৰ কি উলিয়াব লাগে, কালিটো। ছাপ'জ এইটো এটা কি ৰেক্টেংগল, এতিয়া এই ৰেক্টেংগুলৰ ভিতৰত আটাইতকৈ ডাঙৰ ত্ৰিভুজ আমি ফিট কৰিব লাগে। তো মেক্সিমাম ডাঙৰ ত্ৰিভুজটো এইটোৱে নহ'ব জানো, ইয়াতকৈ আৰু ডাঙৰ ত্ৰিভুজ আমি ফিট কৰিব নোৱাৰোঁ। এতিয়া এই ট্ৰাইংগলটোৰ এৰিয়াটো আমি উলিয়াব লাগে, আৰু এই ৰেক্টেংগলটোৰ দৈৰ্ঘ্য কিমান L, আৰু এই প্ৰস্থটো কিমান B হ'ল। এতিয়া ইয়াত ভালকৈ চোৱা, এই ত্ৰিভুজৰ যিটো ভূমি, ত্ৰিভুজটো এনেকৈ আছে হয়নে নহয়, এই ত্ৰিভুজৰ যিটো এই বেছ ভূমিটো, এইটো এই ৰেক্টেংগুলৰ দৈৰ্ঘ্যটোৱে নহয় জানো, Lটোৱে হ'ব। আৰু ইয়াৰ হাইটটো, হাইট মানে এনেকৈ থিয়কৈ থাকিব পাৰপেণ্ডিকুলাৰকৈ, এইটো এই ব্ৰেডটোৰ সমান নহ'ব জানো, তো এইটো হ'ল B হ'ল। এতিয়া ত্ৰিভুজ এটাৰ হাইট আৰু বেছ থাকিলে আমি ইয়াৰ এৰিয়াটো উলিয়াব পাৰোঁ ডাইৰেক্ট, হাফ ইনটু বেছ ইনটু হাইট, এইটো আমাৰ ফৰ্মুলা হয়। তো ইয়াত পুট কৰি দিলে আমাৰ এনচাৰটো আহি যাব। তো হাফ ইনটু বেছ, বেছ মানে ভূমিটো আমাক কিমান দিয়া আছে L, আৰু হাইটটো কিমান দিয়া আছিলে B। তো এইটো আমাৰ কাৰেক্ট এনচাৰ, LB/2। ঠিক আছে, এইটো আমাৰ এৰিয়াটো, অপশ্যন চিটো আমাৰ কাৰেক্ট এনচাৰ। Two angles are supplementary. One angle is twice as large as the other. মানে দুটা কোণ কি সম্পূৰক। সম্পূৰক মানে কি, দুটা কোণৰ যোগফলটো সদায় কিমান হ'ব লাগে, 180 ডিগ্ৰী। ঠিক আছে, ইয়াকে আমি ছাপ্লিমেণ্টাৰী বা সম্পূৰক বুলি কওঁ। আৰু এটা থাকে তোমালোকৰ কমপ্লিমেণ্টাৰী, কমপ্লিমেণ্টাৰী বা পূৰক কোণ। কমপ্লিমেণ্টাৰী এংগল মানে দুটা কোণৰ যোগফলটো কিমান, 90 ডিগ্ৰী। ঠিক আছে, এইকেইটা মনত থবা। তো ইয়াত ছাপ্লিমেণ্টাৰী আছে, তাৰ মানে দুটা কোণৰ যোগফল কিমান, 180। এতিয়া ইয়াত কৈছে এটা কোণটো আনটোতকৈ দুগুণ। ছাপ'জ এটা যদি x হয়, আনটো ইয়াৰ দুগুণ মানে 2x, হ'ব নহ'ব। আৰু এই দুটা কোণৰ যোগফলটো কাৰ সমান, 180ৰ, কাৰণ ছাপ্লিমেণ্টাৰী। তো ইয়াৰ পৰা আমি x-ৰ মানটো উলিয়াই ল'ম, সেইটো যোগ কৰিলে কিমান, 3x, আৰু এইফালে 180। তো x-ৰ মান কিমান, 3, 6 গুণ 18, তাৰ মানে 60। আমাক লাগে লাৰ্জাৰ এংগল, মানে ডাঙৰ কোণটো। ডাঙৰটো কোনটো আছিলে, 2x। তো x মানে 60, 2 পূৰণ 60 কিমান, 120। এইটোৱে আমাৰ কি, ডাঙৰ কোণটো। ঠিক আছে, সৰুটো সুধিলে মানে আমাৰ 60 হ'লে হয়। নেক্সট, এ ষ্টুডেণ্ট মাল্টিপ্লাইড এ নাম্বাৰ বাই 3/5 ইনষ্টেড অফ 5/3, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ এৰৰ ইন দ্য কেলকুলেশ্যন। এজন ছাত্ৰই এটা সংখ্যাক 5/3ৰ সলনি 3/5ৰে গুণ কৰিলে, মানে পূৰণ কৰিলে, গণনাত মানে শতাংশ ভুলটো কিমান। আমি কিমান পাৰ্চেণ্ট ভুল কৰিলে এইটো আমি শতাংশত উলিয়াব লাগে, পাৰ্চেণ্টেজত। ছাপ'জ এটা নাম্বাৰ আছিলে, মই x বুলি ধৰিলোঁ,
এতিয়া এই নাম্বাৰটোক কৰিব লাগিছিলে 5/3 পৰা পূৰণ 5/3 সলনি সি 3/5 পৰা পূৰণ কৰি পালে মানে একচুৱেল মতে 5/3 পৰা আমি পূৰণ কৰিব লাগিছিলে নাম্বাৰটোক কিন্তু ভুলতে নাম্বাৰটোক 3/5 পৰা পূৰণ কৰি পালে ঠিক আছে তো এইটো হ'ল ৰাইটটো মানে কাৰেক্টটো এইটো ৰংটো এতিয়া আমি অনুপাতটো উলিয়াম কাৰণ পাৰ্চেণ্টেজটো সুধিলে মানে আমাৰ মেইন ফ'কাছ অনুপাতত হ'ব লাগে অনুপাতৰ পৰা আমাৰ এনসাৰটো আহি যাব তো x এনো কাটিয়ে যাব সেইকাৰণে নাম্বাৰটো ধৰি লাভ নাই তো আমি এই ভগ্নাংশৰ মানটো ঠিক কৰিম ক্ৰছ মাল্টিপ্লাই কৰা 5 গুণ 25 আৰু এফালে 3 গুণ 9 মানে সি 25 পৰা পূৰণ কৰিব লাগিছিলে কিন্তু ভুলতে 9 পৰা পূৰণ কৰি পালে তো কিমান ভুল কৰিলে এইটো মাইনাছ কৰিলে হ'ল 16 ঠিক আছে মাইনাছ কৰিলে কিমান 16 আৰু একচুৱেলটো কি আছিলে 25 তো এইটো তলত আহিব আৰু পাৰ্চেণ্টেজ মানে ইনটু 100 তো এইটো কটাকটি কৰিলে আমাৰ এনসাৰটো আহি যাব 25 পৰা 100 4 বাৰ যাব 4 পূৰণ 16 কিমান 64% ঠিক আছে ক্লিয়াৰ নেক্সট কুৱেশ্যন A number was increased by 20%. By what percent it should be decreased again to obtain the original number? মানে এটা সংখ্যাক আমি 20% বঢ়াই দিলোঁ বৃদ্ধি কৰিলোঁ মূল সংখ্যাটো পাবলৈ ইয়াক আমি পুনৰ কিমান শতাংশ হ্ৰাস মানে কি কমাব লাগিব মানে চোৱা সাপোজ নাম্বাৰটো 100 আছিলে এতিয়া 20% বঢ়াই দিলে তাৰ মানে 120 হৈ গ'ল এইটো মূল সংখ্যাটো মানে আগৰটো এইটো এতিয়াৰটো এতিয়া কৈছে আমি আগৰ নাম্বাৰটো পুনৰ পাবৰ কাৰণে এতিয়াৰ নাম্বাৰটো কিমান কমাম সেইটোৱে পাৰ্চেণ্টেজত আমাক উলিয়াব দিছে তো 120 পৰা 100 লৈ যাবৰ কাৰণে আমি 20 কমাব লাগিব 120 পৰা 20 কমালেহে আমি ইয়ালৈকে গৈ পাম ন আৰু আমি 120 পৰা গৈ আছোঁ সেইকাৰণে আমি তলত 120টো লিখিম পাৰ্চেণ্টেজ মানে ইনটু 100 কটাকটি কৰা 0 0 কাটি গ'ল 2 পৰা এইটো একবাৰ যাব এইটো 6 বাৰ যাব আকৌ 2 3 গুণ 6 2 50 গুণ 100 তো 50/3% 50ক 3 পৰা হৰণ কৰিলে কেইবাৰ যাব প্ৰথমে 16 বাৰ যাব 16 পইণ্ট সামথিং মানে 16.67 এনেকৈ 6কে গৈ থাকিব সেইকাৰণে আমি 67 লিখি দিওঁ ঠিক আছে হ'ল বা তোমালোকে চোৱা ইয়াৰ যিটো ফ্ৰেকশ্যন ভেলু 20% মানে 1/5 5ৰ পৰা 1 বঢ়াই দিলে মানে 5ৰ পৰা 6 হৈ গ'ল নাম্বাৰটো এতিয়া আমি 6ৰ পৰা 5লৈ যাবৰ কাৰণে আমি 1 কমাব লাগিব 6ৰ পৰা তো 1/6ক আমি পাৰ্চেণ্টেজত নিবৰ কাৰণে ইনটু 100 কৰিম আৰু 1/6 মানে পাৰ্চেণ্টেজত কিমান 16.66% ইয়াকে আমি 16.67% বুলি কওঁ ঠিক আছে হ'ল এইটোৱে মানে এইটো আমাৰ কাৰেক্ট এনসাৰ এইটো আমাৰ লাষ্ট কুৱেশ্যন দ্য এভাৰেজ অফ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ অফ হিজ লাষ্ট 10 innings was 32 how many runs must he make in his next innings so as to increase his average of run by 4 মানে 10 ইনিং লকে এজন ক্ৰিকেট প্লেয়াৰৰ যিটো এভাৰেজ ৰানৰ যিটো এভাৰেজ কিমান 32 মানে 1ৰ পৰা 10 ইনিংছ লকে ঠিক আছে 1 2 কৰি কৰি 10 ইনিংছ লকে এভাৰেজটো আমাক দিয়া আছে কিমান 32 আমি একেবাৰে বেসিক পৰা কৰিম কনসেপ্টটো আমি জানিব লাগে বাকি ডেভিয়েশন মেথড পৰা আমি শর্টকে কৰিব পাৰো এটো মই ইয়াৰ ওপৰত এটা সেপাৰেটকে ভিডিও লম ঠিক আছে ইয়াত আমি ডিসকাস নকৰো নহল টাইম লাগিব এভাৰেজ ইকুৱেল টু কি আছিল সাম বাই নাম্বাৰ আৰু ইয়াৰ পৰা আমি সাম যেটো ফৰ্মুলা এটো আমি উলিয়াব পাৰো সাম ইকুৱেল টু কিমান এভাৰেজ ইনটু নাম্বাৰ হয় ঠিক আছে মানে এভাৰেজ নাম্বাৰ পূৰণ কৰিলে আমি সামটো পাও এতিয়া প্ৰথম 10 ইনিংছ লকে আমি টোটাল সাম মানে যোগফলটো উলিয়াই লম কিমান হ'ব এভাৰেজ দিয়া আছে কিমান 32 আৰু নাম্বাৰ মানে ইনিংছ কেইটা আছে 10 তো 320 এইটো হল প্ৰথম 10 ইনিংছ লকে যোগফলটো ৰানৰ টোটাল ৰানটো ঠিক আছে টোটাল ৰান বা টোটাল যোগফল কো পাৰা একেই কথা এতিয়া নেক্সট ইনিংছত কিমান ৰান কৰিলে তাৰ এভাৰেজটো 4 বাঢ়ি যাব নেক্সট ইনিং মানে কি 11 নম্বৰ ইনিংছৰ কথা কৈছে তো আমি 1ৰ পৰা 11 ইনিংছ লকে টোটাল সামটো উলিয়াই লম এতিয়া নাম্বাৰ 11 হৈ যাব আৰু এভাৰেজ কিমান 4 বাঢ়ি যোৱাৰ কথা কৈছে আগতে 32 এতিয়া কিমান 36 হৈ যাব তো আমি এইটো টোটালটো উলিয়াই লম টোটাল মানে কি 11 ইনিং লকে টোটাল মানে ৰানটো কিমান তো এইটো পূৰণ কৰিলে কিমান 396 হ'ব হল এতিয়া এইটো আৰু এইটো মাইনাস কৰিলে আমাৰ 11 নম্বৰ ইনিংছৰ ৰানটো আহি যাব সো এইটো 11 ইনিংছৰ এইটো 10 ইনিংছৰ
তো 11 পৰা 10 গ'লে 1 নাহিব জানো 1 মানে কোনটো সেই 11th নাম্বাৰটো তো মাইনাছ কৰা 396 পৰা 320 কিমান হ'ব 76 এইটোৱে আহি গ'ল ঠিক আছে এনেকৈ আমি বেছিকত কৰিব পাৰোঁ বাকী ডেভিয়েশ্যন পৰা ইজি হয় ঠিক আছে তো সেইটো আমি বেলেগকৈ ডিছকাছ কৰিম এদিন গোটেইকেইটা আমাৰ কমপ্লিট হৈ গ'ল 20টা আছিলে তোমালোকে যদি নিউকৈ আহিছা চেনেলটোত লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা লগতে মোৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত তোমালোকে জইন হৈ যাবা তাত মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম ঠিক আছে থেংক ইউ বাই